হাজোত দুটাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ। পাঁচগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ লগতে চক্ৰশিলা হৰিমন্দিৰ চৌহদৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 2024-2025 বৰ্ষৰ বিত্তীয় অনুদানৰ আনটাইড ফাণ্ডৰ অধীনত এই নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয়। আধাৰশিলা স্থাপন কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে কয়, অনাগত দিনত এই দেৱালখনে কেন্দ্ৰটোৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। সমষ্টিৰ উন্নয়ন সাধন কৰিবলৈ দৃঢ় সংকল্প লোৱা হৈছে। পৰ্যায়ক্ৰমে হাজোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়ন কৰি তোলা হ'ব বুলিও উল্লেখ কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত ১ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰীতা তালুকদাৰ, পাঁচগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক শংখধৰ কলিতা, বিজেপি কাৰ্যকৰ্তা পৰেশ দাস, কনিষ্ঠ অভিযন্তা হলধৰ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হাজো শুৱালকুছি সমষ্টিৰ ১ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ অধীনত পাঁচগাঁও উন্নয়ন সমিতি আৰু পাঁচগাঁও জ্যেষ্ঠ নাগৰিক সন্থা কাৰ্যালয়ৰ চৌহদত আজি পকী দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। তেখেতসকলে এটা দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু এটা সৌন্দৰ্যৰো কথা আছিলে। জ্যেষ্ঠ নাগৰিক সন্থা আৰু গাঁও উন্নয়ন সমিতিৰ এই দীৰ্ঘদিনীয়া এটা সমস্যা আজি আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰা হ'ল। ১ নং জিলা পৰিষদৰ 15 ফাইনেন্সৰ অধীনত প্ৰায় 6 লাখ টকা ব্যয় সাপেক্ষে এই ৱালৰ নিৰ্মাণ হ'ব। মই আশা ৰাখোঁ সকলো ৰাইজে সহায় সহযোগ কৰিব আৰু বিভাগীয় বিষয়াসকলে যাতে কামটো খুব আন্তৰিকতাৰে কৰে আৰু সুন্দৰভাৱে ৱাল নিৰ্মাণ হয়। এই আমাৰ জ্যেষ্ঠ নাগৰিক সন্থা আৰু উন্নয়ন সমিতিৰ যাতে এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হয়, তাৰ কাৰণে সকলোৰে সহযোগ মই কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।